জনসমাগম জাতীয় নায়কক আদৰিবৰ কাৰণে এক বিশাল হাজাৰ হাজাৰ মানুহ কি ক'ব? সৰ্বানন্দ সোণোৱাল ডিব্ৰুগড় ৰাজনীতিত অদ্বিতীয়। সৰ্বানন্দ সোণোৱালৰ বিকল্প নাই আৰু আগন্তুক লোকসভা নিৰ্বাচনৰ কাৰণে আমাৰ NDA মিত্ৰজোঁটে সৰ্বানন্দ সোণোৱাল নামে ডিব্ৰুগড় প্ৰাৰ্থী প্ৰদান কৰিছে। সেই উল্লাসতে আজি ডিব্ৰুগড়ীয়া ৰাইজ হিন্দোল ভাঙি ওলাই আহিছে তেখেতক আদৰণি জনাবৰ কাৰণে। আৰু এইবাৰ নিৰ্বাচনত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ডিব্ৰুগড় লোকসভাৰ পৰা অভিলেখ সংখ্যক ভোটত জয়যুক্ত হ'ব। এইটো কোনো কল্পনা কৰিব নোৱাৰে। বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলে তেওঁলোকৰ সংস্কৃতি ইয়াত প্ৰদৰ্শন কৰিছে, এই অনুভৱ কি? সৰ্বানন্দ সোণোৱাল এজন ব্যক্তিত্বপূৰ্ণ ব্যক্তি, তেওঁ নিজে এজন সাংস্কৃতিবান ব্যক্তি আৰু নিজে এজন সৰ্বানন্দ সোণোৱাল নামৰে এটা অনুষ্ঠান। বিভিন্ন জাতি, বিভিন্ন জনগোষ্ঠী, বিভিন্ন ধৰ্মৰ লোকৰ লগত তেওঁৰ আদান প্ৰদান আছে, সম্পৰ্ক আছে। তেওঁক সকলোৱে ভাল পায়। তেওঁ উদাৰ এজন ব্যক্তি আৰু সেই দৃষ্টিত এজন ব্যক্তিত্বপূৰ্ণ ব্যক্তি ডিব্ৰুগড়বাসীয়ে লোকসভা সমষ্টি প্ৰাৰ্থী হিচাপে পায় আজি ওলাই নধৰা দিয়া হৈ আছে। কিবা প্ৰভাৱ পেলাব নেকি? ইতিমধ্যে ৰাজ্যসভা আৰু লোকসভাত কা আইন গৃহীত হৈছে। গৃহীত হোৱাৰ পিছতে কা বিধি বলবৎ কৰাৰ কথাটো আহিছে আৰু এই কা বিধি বলবৎ কৰাৰ প্ৰসংগত আন্দোলন কৰা এটা প্ৰৱণতাৰ সৃষ্টি হৈছে। কিন্তু নাভাবো, কাৰণ যোৱা বিধানসভা নিৰ্বাচনতে যদি কাৰ প্ৰভাৱ থাকিলে, যোৱা বিধানসভা নিৰ্বাচনত থাকিলে, এইবাৰ প্ৰভাৱ নাই।